সংবাদ মাধ্যমে মোক এটা নাম দিছিল, অগ্নিকন্যা। 2 বছৰ মৌন হৈ আছো, 2.5 বছৰ মৌন হৈ আছো। মই ভাবো যে ৰাইজে যদি মোক অগ্নিকন্যা বুলি কৈছে, মই অনাগত দিনত অগ্নিকন্যা হৈ উভতি যাব বিচাৰো। মই অসমৰ ৰাজনীতিত অগ্নিকন্যা হৈ জীয়াই থাকিব বিচাৰো। কৈছোৱেই, আদৰ্শৰ পৰা বিচলিত নহওঁ। মই ৰাষ্ট্ৰৰ চকুত চকুত হৈ সমস্যাবোৰৰ কথা ক'ব বিচাৰো। যদি সকলোৱে ৰাষ্ট্ৰৰ হাতৰ পুতলা হৈয়ে নাচে, জাতিৰ কথাবোৰ কোনে ক'ব? অধিকাৰৰ কথাবোৰ কোনে ক'ব? আমি বহু সময়ত দেখো যে জাতীয়তাবাদৰ নাম লৈ বেছি সংখ্যক নেতাই পিছত ৰাষ্ট্ৰৰ হাতৰ পুতলা হয়, নিজৰ গাদীখন সুৰক্ষিত কৰিবৰ বাবে ৰাষ্ট্ৰৰ আঙুলিৰ ঠাৰত নাচে। যদি সকলো সেই বাটেৰেই যায়, তেন্তে আমাৰ ভূমিৰ কথাবোৰ, ভূমিৰ অধিকাৰ, সম্পদৰ অধিকাৰ, আমাৰ জনজাতিকৰণৰ কথাবোৰ, আমাৰ অন্যান্য সমস্যাৰ কথাবোৰ ৰাষ্ট্ৰৰ চকুত চকুত হৈ কৈ আজৰি আনিব পৰা মানুহতো ৰাজনীতিত লাগিব। মই সমস্যাবোৰৰ কথা কৈ আজৰি আনিব পৰা ব্যক্তিহে ক'ব বিচাৰোঁ, সুবিধাবাদৰ পক্ষত নহয়। মই বিচাৰোঁ, মোৰ গোলাঘাটত ঘৰ, সমষ্টি হিচাপে খুমটাই। মই বিয়া হৈছোঁ তিনিচুকীয়াৰ মাকুমত। মই চাকৰি কৰিছোঁ গোৱালপাৰাত। গতিকে গোলাঘাটৰ খুমটাই, গোলাঘাট জিলাখনো মোৰ ঘৰ, তিনিচুকীয়া জিলাও মোৰ ঘৰ আৰু গোৱালপাৰাও মোৰ ঘৰ। গতিকে অনাগত দিনত অসমৰ যিকোনো এটা সমষ্টিয়ে যদি মই বাছি লওঁ, মই ভাবোঁ যে ৰাইজে যদি মই যোগ্য, মোক আশীৰ্বাদ দিব। কিন্তু আজিৰ দিনটোত মই কোনো সমষ্টি বাছি লৈছোঁ বুলি কোৱাই নাই। ইতিমধ্যে মই কোনো সমষ্টি বিচাৰিছোঁ বুলি মোৰ ফালৰ পৰা কোৱা নাই। গতিকে অনাগত দিনত মোৰ ৰাজনৈতিক সিদ্ধান্ত কেনে হ'ব। কিন্তু হয়, গোৱালপাৰাত মই চাকৰি কৰিছোঁ, গতিকে গোৱালপাৰাটো মোৰ ঘৰ বুলি মই কৈছোঁ। মোৰ বাবে অন্য এখন ঘৰ, আৰু গোৱালপাৰা মোৰ বাবে সদায় আপোন হৈ থাকিব। গতিকে গোৱালপাৰা জিলাখন আগবাঢ়ি যোৱাটো, মোৰ ছাত্ৰ ছাত্ৰীসকলৰ ভৱিষ্যতবোৰ সুৰক্ষিত হোৱাটো, তেওঁলোকৰ সমস্যাবোৰৰ সমাধান হোৱাটো মই নিশ্চয়কৈ বিচাৰোঁ। আৰু তাৰ বাবে মই য'তেই নাথাকোঁ, যিদৰেই ৰাজনীতিত নাথাকোঁ কিয়, মই গোৱালপাৰাবাসীৰ কাৰণে সদায় থিয় হৈ থাকিম। শিক্ষকতা কৰি যথেষ্ট ভাল পাওঁ, আৰু অধ্যাপনাৰ চাকৰিটো কৰিম বুলি মোৰ সপোন আছিল। যথেষ্ট ছাত্ৰ ছাত্ৰীসকলক ভাল পাওঁ, কলেজখনকো ভাল পাওঁ। কিন্তু আমাৰ কেতিয়াবা বহুত সপোন থাকে নহয়। মই ৰাজনীতি এৰি চাকৰি কৰিবলৈ ভাবিছিলোঁ, আৰু ৰাইজে মোৰ এই সিদ্ধান্তটোক লৈ বহুত সময়ত দুখ কৰিছে। বিগত সময়ত য'তেই গৈছোঁ, ৰাইজে সদায় মোক এটা প্ৰশ্ন সুধি আছে, কিয় গুচি গ'লা? কিয় ৰাজনীতি এৰি তুমি গুচি গ'লা? তোমাক আমাৰ প্ৰয়োজন আছিলে, সমস্যাবোৰৰ কথা কোৱাৰ প্ৰয়োজন আছিলে। গতিকে মই 2.5 বছৰ হ'ল কলেজত চাকৰি কৰি থকা। যথেষ্ট ভাল লগাৰ পাছতো মই ক'ৰবাত সুখী হোৱা নাছিলোঁ। শান্তি আছিল, ছিকিউৰিটি আছিল, ছেফটি আছিল, সকলো আছিল। অৰ্থনৈতিক স্বাৱলম্বিতা, সমস্যা মোৰ নাছিল। কিন্তু ক'ৰবাত ৰাইজৰ কথাবোৰ আগতে যিদৰে ক'ব পাৰিছিলোঁ, সমস্যাৰ কথাবোৰ যিদৰে ক'ব পাৰিছিলোঁ, বাধ্যবাধকতাৰ মাজত এতিয়া সেই কথাবোৰ এইদৰে কৈ থকাটো সম্ভৱপৰ হৈ থকা নাছিল। সেইবাবে মই ভাবিলোঁ যে যথেষ্ট ভাল পোৱাৰ পাছতো মই চৰকাৰী চাকৰিটো এৰি যোৱাটোৱে ভাল হ'ব বুলি ভাবিলোঁ। এয়াও এটা মহৎ বৃত্তি। মই এজন অধ্যাপকে প্ৰজন্মৰ পাছত প্ৰজন্মক সপোনৰ বাট দেখুৱাই, জীৱনৰ বাট দেখুৱাই, আটাইতকৈ শিক্ষকতা মহৎ বৃত্তি বুলিয়ে কওঁ আমি। গতিকে এইদৰেও সমাজ সেৱা হয়। কিন্তু আজিৰ যোনটো ৰাজনৈতিক প্ৰেক্ষাপট, সেই ৰাজনৈতিক প্ৰেক্ষাপটবোৰ আচলতে দেখি বহুত সময়ত দুখ লাগে। যিদৰে আমি যিবোৰ কথা পাতিব লাগে, সেই কথাবোৰ নেপাতোঁ, কিন্তু ঘৃণাৰ কথা পাতোঁ। সমাজত সমস্যাবোৰৰ সমাধানৰ কথা নাপাতোঁ, কিন্তু ইজনে সিজনক গালি দিয়া, ঘৃণাৰ কথাবোৰ, আচলতে ব্যক্তিগত আক্ৰমণৰ কথাবোৰহে ৰাজনৈতিক প্ৰেক্ষাপটত দেখোঁ। প্ৰকৃত সমস্যাৰ কথাবোৰ, প্ৰকৃত সমাধানৰ কথাবোৰ আলোচনা নহয়। মই ভাবোঁ যে ৰাজনীতিটো এইদৰে চলি থাকিলে কেতিয়াও সলনি নহয়, কোনোবাই সলনি কৰিব লাগিব। আজিৰ প্ৰজন্মই অন্ততঃ এনে ৰাজনৈতিক প্ৰেক্ষাপটক প্ৰত্যাহ্বান জনাব লাগিব। গতিকে সেইবাবে মই এই সিদ্ধান্ত লৈছোঁ যে অনাগত দিনৰ ৰাজনীতিটো, অন্ততঃ আজিৰ জেন আলফাৰ যুগত ৰাজনীতিটো কেনে হোৱা উচিত। আমি অকল ইজনে সিজনক গালি পাৰিম, ঘৃণাৰ কথা ক'ম, ধৰ্মীয় মেৰুকৰণৰ কথা ক'ম, ভোট বেংকৰ ৰাজনীতি কৰিম, আচলতে এইবোৰতেই সীমাবদ্ধ থাকিম, নে আমি শিক্ষা ব্যৱস্থাৰ কথা ক'ম, নে আমি চিকিৎসা সেৱাৰ কথা ক'ম, নে আমি ইণ্ডাষ্ট্ৰিয়েলাইজেশ্যনৰ কথা ক'ম, নে আমি আমাৰ ল'ৰা ছোৱালীবোৰ পঢ়ি শুনি কিদৰে স্বাৱলম্বী হ'ব পাৰিব, তেওঁলোকৰ সমস্যাবোৰ কি কি, সেইবোৰ সমাধান কিদৰে হ'ব, এই কথাবোৰ পাতিম। আমি বহু সময়ত দেখোঁ যে লোকসভাত যেতিয়া আমি অধিৱেশনবোৰ হৈ থাকে, আমি দেখোঁ যে অসমৰ হৈ কোনো একো নকয়েই। খুব 2-এজন মুষ্টিমেয় মানুহৰ বাহিৰে কথাবোৰ কোৱা মানুহ নোলায়। আৰু নাৰীৰ ক্ষেত্ৰত যদি চাওঁ, নাৰীৰ অংশগ্ৰহণ বিৰাটেই দুখজনক। আচলতে লোকসভাতো অসমৰ কোনো নাৰীক উঠি আজিলৈকে থিয়কৈ ডাঙৰকৈ কথা কোৱা দেখা নাই। বিধানসভাতো নাৰীয়ে যিদৰে সবল ভূমিকা ল'ব বুলি আশা কৰোঁ, সেইদৰে লোৱা নাই। গতিকে মই ভাবিলোঁ যে মোক যিদৰে ৰাইজে বিচাৰিছিল, মোৰ পৰা যিখিনি আশা কৰিছিল, সেই আশা আৰু সেই আচলতে সন্মান আৰু ভালপোৱাখিনিক মই মৰ্যাদা দিবলৈ মই ইয়াৰ পৰা ওলাই সেই আগৰ লাইফটোলৈ ঘূৰি যাব লাগিব। মই কি দলত যাম, কিদৰে ৰাজনৈতিক কাম কাজ কৰিম, সেয়া অনাগত 2টা দিনত মই ৰাইজক নিশ্চয়কৈ অৱগত কৰিম।
আজিৰ দিনটোত মই এটাই কথা ৰাইজক ক'ব বিচাৰোঁ, সাধাৰণতে বেছি সংখ্যক ৰাইজে ভাবিব যে কলেজৰ চাকৰি এৰি আহিছে যেতিয়া সুবিধাবাদৰ পক্ষতে থাকিব। সাধাৰণতে ইমান ছেফ ছিকিউৰ জব যদি নিৰ্বাচনৰ আগতে মানুহে এৰে, মানুহৰ ধাৰণা থাকে যে শাসক পক্ষত যাব, যিটো পাৰ্টীৰ সম্ভাৱনা আটাইতকৈ বেছি তাতে যাব। কিন্তু মই ৰাইজক এটা কথা প্ৰতিশ্ৰুতি দিব বিচাৰোঁ, ৰাইজে মোক যিদৰে পাইছিল ৰাইজে মোক সেইদৰেই পাব। মই শোষিত বঞ্চিত জনতাৰ হৈ মাত মাতিব বিচাৰোঁ, সমাজৰ সমস্যাবোৰৰ কথা ক'ব বিচাৰোঁ, আৰু সকলো যদি সুবিধাবাদৰ পক্ষতে স্থান লয়, সকলো যদি শাসকৰ লগতে থাকে, শোষিতৰ লগত কোন থাকিব? মই শোষিতৰ লগত থাকিব বিচাৰোঁ। মই নিশ্চয়কৈ ৰাইজক অহা এটা বা দুটা দিনত মোৰ ৰাজনৈতিক সিদ্ধান্ত কি হ'ব, আজিৰ দিনটোততো বহুতে বহুত কথা কৈছে মোক, আজি টিকেটো দি দিছে নিৰ্বাচনৰ, তিনিটা সমষ্টিত মই নিৰ্বাচন খেলিম বুলি বহুতে কৈ আছে মোক ফোনত। গতিকে অনাগত দিনত মই আজি কলেজৰ গেটৰ সন্মুখত ৰৈ আছোঁ। গতিকে মোৰ ৰাজনৈতিক স্থিতিটো কি হ'ব আৰু ২৬ৰ নিৰ্বাচনত মোৰ কি ভূমিকা থাকিব, এই সম্পৰ্কে মই অনাগত কেইটামান দিনত ৰাইজক ক'ম। মই সেইটোও কৈছোঁ যে ২৬ৰ নিৰ্বাচনত মোৰ ভূমিকাটো কিদৰে হ'ব, মই ক'ত থিয় হৈ থাকিম, ৰাইজৰ পৰা মোক কিদৰে আচলতে সহায় লাগিব, এই বিষয়ে মই অনাগত দিনত নিশ্চয় ক'ম। আজি মই আচলতে সেইখিনি কথা পাতিব বিচৰা নাই। মই আজি ৰাইজক জনাব বিচাৰিছোঁ যে মই ৰাজনীতিলৈ উভতি যাব বিচাৰিছোঁ। ৰাইজে মোক মাত্ৰ ২৮টা বছৰত যিমান মৰম ভালপোৱা আৰু বিশ্বাস দিছিল, মই ৰাইজক এইটোৱে ক'ব বিচাৰোঁ যে সেই একেটা স্থানত যদি মই থাকোঁ, সেই একেবোৰ কথাই যদি মই কওঁ, মোৰ এই ৰাজনৈতিক যাত্ৰা আন ১০জনতকৈ নিশ্চয়কৈ পৃথক হ'ব। অৰ্থ সৰ্বস্ব ৰাজনৈতিক ব্যৱস্থাটোৰ লগত মই নাই, ভোট বেংকৰ ৰাজনীতি, ঘৃণাৰ ৰাজনীতিৰ লগত মই নাই। মই তাৰ বিপৰীতে এক প্ৰত্যাহ্বানৰ কথা ক'ব বিচাৰোঁ। নতুন প্ৰজন্মই ৰাজনৈতিক পৰিৱেশটো কেনে হোৱাটো বিচাৰে সেই কথা ক'ব বিচাৰোঁ। যদি ৰাইজে ভাবে যে মই অনাগত দিনত কোৱা কথাবোৰ শুদ্ধ, যুক্তিসন্মত আৰু ৰাজনীতি কেনে হোৱা উচিত, মই ৰাইজৰ পৰা মোৰ এই যাত্ৰাৰ বাবে মইতো আপোনালোকৰ পৰাহে শুনিছোঁ, মোক মিডিয়াই কৈছে, কোনোবাই ফোন কৰোঁতে ফোন ইনত সুধিছে, কোনোবাই মৰিয়নি বুলি কৈছে, কোনোবাই দেৰগাঁও বুলি কৈছে, কোনোবাই খুমটাই বুলি কৈছে। মোৰ নিজা সমষ্টিত খুমটাই, কিন্তু মই ২৬ৰ নিৰ্বাচনত মোৰ সিদ্ধান্তটো কি হ'ব এই সম্পৰ্কে মই এতিয়াও একো সিদ্ধান্ত লোৱা নাই ভালদৰে, আৰু অনাগত দিনত মই নিশ্চয়কৈ অৱগত কৰিম। ৰাজনৈতিক সকলো দলৰে লগতো এটা যোগাযোগ কৰে, যথেষ্ট ব্যক্তি থাকে যাৰ লগত সম্পৰ্কত থাকে। গতিকে ফোনত হওক, কেতিয়াবা লগ পাওঁতে হওক, যোগাযোগ আগৰ পৰাই থাকে। কিন্তু সেইখিনিৰ ঊৰ্ধত মই মোৰ আদৰ্শত অটল। কিন্তু বাজি আছে নিশ্চয়কৈ বেলেগ বেলেগ ৰাজনৈতিক দলৰ বহুকেইজন ব্যক্তিৰ ফোন আহিছে বিশেষভাৱে। মই নাম নলওঁ, কিন্তু মই মোৰ কৰিবলগীয়াখিনি কৰি যাম, ৰাইজে আশীৰ্বাদ দিলে মই কৰিম।